আমি এতিয়া খোপাত আছোঁ। কালি আমি ডাইৰেক্ট দং যাব নোৱাৰিলোঁ কাৰণ কালি বেছি ৰাতি হৈ গৈছিলে। ইয়াতে 7:30 হৈ গ'ল। ইয়াত খোপাতে আমি পেট্ৰল পাম্পত আহিছিলোঁ। ইউ কেন চি দ্য পেট্ৰল পাম্প অভাৰ দেয়াৰ। তাত আমি পেট্ৰল ভৰাব আহিলোঁ। চ' ইয়াতে খবৰ কৰিলোঁ যে ইয়াতে কিছুমান লজ আছে থাকিবলৈ। চ' আমি ইয়াতে ষ্টে' কৰিলোঁ। ইয়াৰ পৰা আপোনাৰ দং এটলিষ্ট 3 hours জাৰ্ণি, লাইক 190 কিলোমিটাৰমান হয়, 90 or 100 কিলোমিটাৰ। চ' ফাৰ্ষ্টে আমাৰ লজটো চাই লওঁ। আপোনালোকে ওলালে সোনকালে অহাটো ভাল। এইটো আমাৰ লজ হয়। চ' আমি ইয়াতে কালি ষ্টে' কৰিলোঁ। আপুনি চাব পাৰে ওচৰতে জাষ্ট পেট্ৰল পাম্পৰ 3-4টা ঘৰ এৰি আছে লজটো। আমি ইয়াত গাইজ বাইকটো থলোঁ আৰু এতিয়া আমি যোনটো ইয়াৰ ৰেজৰ্টটো তাত সোমাম। হট স্প্ৰিং লিখা আছে। অকণমান ভিতৰত নামিব লাগিব, ট্ৰেকিং। তাতে ষ্টে' কৰা জেগা থাকিব। টিলাম হট স্প্ৰিং। সোমাইছোঁ এতিয়া। ৱাও, দং ভেলী। গাইজ এইখনত আপোনাৰ টেণ্টৰ ফেচিলিটি প্ৰভাইড কৰে। তেনেকৈ পাৰ টেণ্ট 600 rupees, যোনটো এনেকুৱা থাকিব। আৰু টেণ্টত 2টা মানুহ থাকিব পাৰে 600 rupeesত। বাকী আপোনাৰ ইয়াত খানা চানা চব বনি যাব। গাইজ আপোনাক দঙৰ ছানৰাইজ চাবলৈ আমাক এটলিষ্ট 1 hour to 1.5 hour ট্ৰেকিং যাব লাগিব। সেই ওপৰৰ ফালে যাব লাগে। আমাক গাইড কৰিবলৈ গাইড এজন থাকিব। ইয়াৰ অ'নাৰে কোৱা মতে এই গাইডজনে পাৰ হেড 500কৈ লয়। চ' লেটছ চি কি হয়। এইটো আমাৰ টেণ্ট। পাৰ টেণ্ট 700কৈ লৈছে। চ' ভাল মানে স্পেচ আছে ইয়াত। 2টা শ্লিপিং বেগ দিছে এণ্ড 2টা পিল'। চ' ইয়াৰ পৰা বহুত ধুনীয়া ভিউ উইথ মাউণ্টেইন এণ্ড ৰিভাৰ এনজয় কৰিব পাৰিম। এইটো আমাৰ ৰেজৰ্টৰ নাইট ভিউ। চ' এইটো আমাৰ কেম্প ইয়াত আছে। Our seat is ready. ৰিজৰ্টৰ মিনি শ্বপ হয়। চ' ইয়াত আপোনাৰ চব বস্তু পাই যাব। যি খাব বিচাৰে চব বনাই দিয়ে, চিকেন, ভেজ। গাইজ প্ৰায় 3টা বাজি গৈছে এতিয়া। চ' গাইড আহিছিলে। এতিয়া আমি ছানৰাইজ কাৰণে ট্ৰেকিং যাম। চ' বহুত ৰাতি হৈ আছে এতিয়াও। চ' লেটছ গো।
After 2.5 hours of trekking, আমি finally Dong Valley পাই গ'লো একদম টপ মোষ্ট আপুনি চাব পাইছে তাৰ পৰা ধুনীয়া এটা মাউণ্টেইন দেখিছোঁ আৰু ইয়াত ফায়াৰ জ্বলাই থৈছে আৰু ছানৰাইজ আমি সেইফালৰ পৰা হ'ব এতিয়ালৈকে আউট হোৱা নাই চ' অলপ দেৰি ৱেইট কৰোঁ আমি বহুত তলত যাব লাগিব এতিয়া সেইটো এটলিষ্ট আমাৰ আহোঁতে এটলিষ্ট 2.5 hours লাগিছিলে এতিয়া চাওঁ যাওঁতে অলপ সোনকালে হ'ব পাৰে বহুত ষ্টিফ Come on. Yes. আমি একদম এই মাউণ্টেইনটো একদম টপৰ পৰা আহি আছোঁ পূৰা যাওঁতে একদম ৰাতি খোজকাঢ়ি গৈছিলোঁ এতিয়া ফাৰ্ষ্ট পাহাৰটো আমি কমপ্লিট কৰিলোঁ এতিয়া ইয়াৰ পৰা আকৌ আৰু এটা পাহাৰত আমি তলত নামিব লাগিব আৰু আমাক গাইড কৰি আছে আমাৰ দিদি একবাৰ হাই বলতো কেমেৰামেন হাই থেংক ইউ যদি তলত যদি আপোনালোকে থাকিব মন নাই তেন্তে ইয়াতো কেম্প কৰি থাকিব পাৰে চ' ইয়াতে টেণ্ট চেণ্ট লগাই পেলাই জুই চুই জ্বলাই যোৱা ৰাতি থাকিছে মানুহ ৰাতি আমাৰ লগতে ট্ৰেক ইয়াৰ পৰা ওপৰলৈ কণ্টিনিউ কৰিলে চ' এইটো বিউটিফুল মানে ভাল ভিউ পায় বাট ছানৰাইজ যোনটো চাবলৈ এইটো অলপ ওপৰ গ'লে ভালকৈ দেখে ৰেইজখিনি আমি একদম তাৰলৈকে যাব লাগিব পাহাৰৰ বহুত ওখ আছে Let's keep moving. সাৱধান গাইজ অলপ যদি ভুল হয় ডাইৰেক্ট খাই মে but let's keep moving slowly. बोल के चला दिया तो भी नहाने से तो लेट होगा वो नहीं नहाने से तो গাইজ ফাইনেলি আমি পামগৈ আৰু এতিয়া আমাৰ ৰিজৰ্ট এইটো আমাৰ হেৰি হেংগিং ব্ৰিজটো হয় যোনটো ধুনীয়া লাগিছে বহুত ফাইনেলি আমাৰ 4 hours জাৰ্ণি শেষ হ'ল গাইজ কমলা আমি পাৰিছোঁ কমলা গছৰ পৰা একেবাৰতে 8টা অ'কে